অহা 10 তাৰিখে অহা 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষা তোমালোকৰ ৰিজাল্ট দিবনে তাতকৈ পিছলৈ যাব কি হ'ব প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাবলৈ গৈ আছোঁ প্ৰকৃততে 10 তাৰিখে দিয়া হ'বনে 10 তাৰিখে দিব পাৰিবনে নোৱাৰে বা কিয় পাৰিবনে নোৱাৰে এইটো এটা বহুত বেছি প্ৰশ্ন তোমালোকৰ হৈ আছে দিব নিদিয়ে এই সকলোখিনি বিষয়খিনি আজি তোমালোকক জনাবলৈ গৈ আছোঁ প্ৰকৃততে কোনটো তাৰিখে দিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি দিবনে নিদিয়ে এই সকলোখিনি তো আগন্তুক নিৰ্বাচনো আহি আছে তো সকলোখিনি কথা তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় তোমালোকে শেষলৈকে নোচোৱা শেষলৈকে নাচাই তোমালোকে কমেণ্ট কৰা আধা সমাজতে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় 3 মিনিট ধৈৰ্য ধৰি তোমালোকে চালে সকলোখিনি কথা তথ্য তোমালোকে গম পাবা আৰু এতিয়া এনেকুৱা ধৰণৰ হয় যে পৰীক্ষা এটা দিয়াৰ পাছত তাৰ ফলাফল পাবলৈ বহুত বেছি উৎকণ্ঠাৰে ৰৈ থকা হয় আৰু মনত অলপমান খুদনি লাগি থাকে যে কি হ'ব কি নহ'ব মই ভবা মতে পাছ কৰিম নকৰিম বা গেছ মাৰ্ক দিব নিদিব এইখিনি গেছ মাৰ্ক ইংলিছত পাম নাপাম ইংৰাজীত পাম নাপাম অসমীয়াত পাম নাপাম এই এনেধৰণৰ প্ৰশ্নবিলাক আহি থাকে যিহেতু আৰু যিমান সোনকালে পাৰে পৰীক্ষা এটা দিয়াৰ পাছত তাৰ ফলাফলটো পালে বহুত বেছি ভাল লাগে আৰু বিশেষকৈ এতিয়া আগন্তুক বিহু আহিছে ৰঙালী বিহু তো তাৰ আগতে যদি পাই যায় তেতিয়াহ'লে বহুতেই বেছি ভাল লাগিব কাৰণ কেলৈ সেয়াই মনত যি যেনেদৰে এতিয়া তোমালোকৰ ভাৱ হৈ আছে পৰীক্ষাৰ ফলাফলটো তেনেদৰে নহ'ব নেকি ইত্যাদি ইত্যাদি কাৰণ কেলৈ প্ৰথমটো পৰীক্ষা জীৱনৰ যিটো তোমালোকৰ আগবাঢ়ি যোৱা জীৱনৰ যিটো মূল লক্ষ্য আছে আগবাঢ়ি যোৱা প্ৰথমটো পৰীক্ষা আৰু এইটো পৰীক্ষাত নিশ্চয় ভাল হ'লে ভালেই লাগে যি কি নহওক ভিডিঅ'টো শেষলৈকে চাবা আৰু এইখিনিতে তোমালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ তোমালোক যিসকল নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা এইকাৰণে কৈছোঁ যাতে তোমালোকে ভিডিঅ' বহুতে চাবলৈ পাই আছোঁ বুলি কৈছা কিছুমানে কৈছে যে 10 তাৰিখৰ আগতে দিব 10 তাৰিখৰ আগতে দিয়া কোনো ধৰণৰ সম্ভৱেই নহয় এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাই আছোঁ বা কোন তাৰিখে দিব নিদিব প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে কি ক'লে সকলোখিনি তোমালোকে শেষলৈকে চোৱা তো সেয়া মই ভিডিঅ' আৰম্ভণিতে কৈছোঁ তোমালোকে পৰীক্ষাটো দিয়াৰ পাছত তাৰ ফলাফল পাবলৈ বহুতে বেছি উৎকণ্ঠাৰে ৰৈ থকা হয় কি হ'ব কি নহ'ব তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে প্ৰথম অৱস্থাত এই যে অহা 10 এপ্ৰিল তাৰিখে দিয়া হ'ব এতিয়া বহুতে এইটো ইছ্যু উলিয়াই আছে যে 9 তাৰিখে যিহেতু নিৰ্বাচনৰ পাছত 10 তাৰিখে দিব পৰা সম্ভৱ হ'ব জানো এতিয়া পাছৰ পৰ্যায়ত আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি সলনি কৰিলে এনেকুৱা ধৰণৰ কিছুমান কথা ওলাই আছে তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু তেনেদৰে ক'লে এটা নিৰ্দিষ্ট তাৰিখ যিহেতু সেই যিটো তাৰিখ ঘোষণা কৰিছিলে 10 তাৰিখটো যিটো ঘোষণা কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে তেওঁ সেই ছাত্ৰ এজনে সোধা গৈছিলে যে মামা এই মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিয়া হ'ব তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 10 তাৰিখ বুলি এনেকুৱা ধৰণৰ তেতিয়া 10 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কথাবিলাক কয় সেইটো হয়ে প্ৰকৃততে কিন্তু আগন্তুক এতিয়া যিহেতু নিৰ্বাচন আহি আছে অহা 9 তাৰিখৰ পিছৰ দিনাখনিয়ে নিৰ্বাচনৰ লগত কোনো ধৰণৰ জড়িত নাই যদিও এই ৰিজাল্টৰ ফলাফল অৰ্থাৎ ৰিজাল্ট দিয়াৰ কোনো ধৰণৰ ৰিজাল্টৰ জড়িত নাই যদিও তথাপিতো কিছুমান কাম থাকে কাৰণ কেলৈ যিসকল চৰকাৰী কৰ্মচাৰীসকল আছে তাত নিৰ্বাচনৰ হৈ ব্যস্ত থাকিব লাগিব আৰু এটা কথা তোমালোকে মন কৰিবা এইবাৰ নিৰ্বাচনটো এদিনীয়াকৈ এবাৰেই হ'ব এইটো কোনো পৰ্যায়ত দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায় নহয় তো সেইবাবে অলপমান এই যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে 10 তাৰিখে তোমালোকৰ পৰীক্ষাৰ ফলাফল দিয়া হ'ব বুলি তো অলপমান মানে ধৰি লওক তোমালোকৰ সেই 10 তাৰিখটোত মানে দিয়াৰ সম্ভাৱনাটো বহুত বেছি অকণমান কম হৈ পৰিছে তথাপিতো এই দুদিনটো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি এই মাজত দুদিন আছে গেপ আৰু তোমালোকৰ পৰীক্ষাৰ ফলাফলৰ অফিচিয়েলি ঘোষণা কৰিব মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মৌখিকভাৱে ক'লে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো তেনে মৌখিকভাৱে কয় সেইটো পিছৰ পৰ্যায়ত হয়গৈও তো কিন্তু এতিয়াও আনুষ্ঠানিকতা বাকী আছে তোমালোকৰ পৰীক্ষাৰ কেতিয়া ফলাফল দিব আৰু এটা কথা মনত ৰাখিবা যোৱাবাৰ যেনেদৰে তেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি দিয়া হ'ব বুলি এনেদৰে ঘপককৈ এদিনৰ আগত তেনেদৰে ঘোষণা কৰিলে ঠিক তেনেদৰে এইবাৰ তোমালোকৰ পৰীক্ষাৰ ফলাফল তেনেদৰে ঘোষণা কৰিব অৰ্থাৎ এতিয়া মূল প্ৰশ্নটো হ'ল যে তোমালোকৰ কনফিউজনটো দূৰ হোৱা নাই 10 তাৰিখে দিব নিদিয়ে এতিয়া 10 তাৰিখে দিব নিদিয়ে মই নাজানো তোমালোকেও নাজানা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি যেনেদৰে ক'লে তাৰপিছত বা কোনো ধৰণৰ আপডেট ওলোৱাই নাই আৰু তাকে লৈ তেনেদৰে তোমালোকক কি কৰিছে আজি দিব কালি দিব এনেই বিশেষভাৱে তোমালোকৰ কি হৈ আছে মানসিকভাৱে অকণমান খুদনি লাগি আছে কি হ'ব নহ'ব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবলৈ পাইছে কিছুমানে কৈছে নিৰ্বাচনৰ আগতেই দিব নিৰ্বাচনৰ এই যি পালেহি আৰু কেনেদৰে তাৰ আগত হ'ব পাৰে নহ'ব কিন্তু বিহু আগতে হোৱাটো তোমালোকৰ ফাইনেল হ'ব পাৰে বিহু আগতে হোৱাটো ফাইনেল হ'ব পাৰে কিন্তু 10 তাৰিখৰ ফাইনেল হৈ যাব পাৰে কিন্তু সেইটো মই ক'লোৱে কোনো সঠিকভাৱে কোনো গম নাপায় কেতিয়া দিব কি হ'ব আৰু দিলে সোনকালে ভাল আৰু এই যি তোমালোকৰ দুমোজা মনত খুদনি লাগি আছে পাছ কৰিম নকৰিম কি হ'ব নহ'ব এইখিনি তোমালোকে মনৰ পৰা আঁতৰাই ৰাখিবা জীৱনৰ প্ৰথমটো পৰীক্ষা যি দিলা সেইখিনি হৈ গ'ল আৰু তাকে লৈ ভাবি পিনি বহুত বেছি ডিপ্ৰেশ্যনত থাকিব নালাগে সদায় পজিটিভ ভাবি তোমালোকে আগুৱাই যাবা যদি তোমালোকে ভবাতকৈ অকণমান কম নম্বৰ পাম বুলি ভাবিছা বা পাইছা তোমালোকে পৰীক্ষাৰ ফলাফল দিয়াৰ পাছত তাক লৈ বহুত বেছি চিন্তা নকৰিবা কাৰণ কেলৈ প্ৰথমটো পৰীক্ষা আৰু বহুত বেছি আগুৱাই যোৱাৰ প্ৰয়োজন আছে আগুৱাই যাবলৈ তোমালোকৰ সময় আছে পাছৰ পৰ্যায়খিনি ভালদৰে পজিটিভভাৱে লৈ সেইখিনি জীৱনত আগবাঢ়ি যাবা বাকী একো তেনেদৰে চিন্তা কৰাৰ বিষয় নাই আগন্তুক সময়ত খবৰ আহিলে নিশ্চয় জনাম নহ'লে তোমালোকে এনেও খবৰসমূহ পাবা কাৰণ কেলৈ মেট্ৰিক দিছা যেতিয়া এতিয়া সকলোখিনি তোমালোকে মোবাইলত চাবই পাৰা সকলোখিনি জানাই
তো আপডেটসমূহ পালে নিশ্চয় জনাম আৰু তোমালোকে সেইখিনি খবৰ পাবা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ এতিয়া 10 তাৰিখে ফাইনেল দিব নিদিব আগন্তুক সময়তে তোমালোকে গম পাবা মোৰ মতে 10 তাৰিখৰ পিছতহে হ'ব যেন লাগিছে বিহু আগত তো এনেকুৱা ধৰণৰ এইখিনি কথা তোমালোকক ক'লো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোৰ মাজত যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ অহা হ'লে ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা অন্য এটা ভিডিঅ'তে লগ পোৱা আখৰে বাই